নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো অতি গুৰুত্বপূৰ্ণ ভিডিঅ' এটালৈ। আজি আমি আলোচনা কৰিম এইচএছ 2026ৰ কমন ৰচনা। বন্ধুসকল, তোমালোকে যিসকলে এইচএছ দিবা সকলোৱে জানাই যে তোমালোকৰ এইচএছ ফাইনেলৰ অসমীয়া কুৱেশ্যন পেপাৰটোত ৰচনা আহিবই আৰু সেই ৰচনাত তোমালোকৰ 10 নম্বৰ থাকিব। আৰু বন্ধুসকল, তোমালোকে কিন্তু ৰচনাটো স্কিপ কৰিব নোৱাৰা, মানে তোমালোকে ৰচনা এখন লিখিবই লাগিব। বন্ধুসকল, আজি আমি যিমান কেইটা ৰচনা আলোচনা কৰিম, এই ৰচনা কিন্তু অতিকৈ ইম্পৰ্টেণ্ট আৰু এই কেইটা ৰচনাৰ পৰাই তোমালোকৰ এইচএছ ফাইনেলত কমন পৰিব। তো বন্ধুসকল, তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা। বন্ধুসকল, তোমালোকে যদিহে বিচৰা যে এই ৰচনাকেইখন তোমালোকে PDF ৰূপেও ডাউনলোড কৰিব যদি বিচৰা, তেতিয়াহ'লে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিবা, অলপ স্কিপ নকৰাকে। মই তোমালোকক কৈ দিম যে তোমালোকে কেনেকৈ ডাউনলোড কৰিব পাৰিবা। তো বন্ধুসকল, 1 নম্বৰ ৰচনা সেইটো হৈছে তোমাৰ প্ৰিয় সাহিত্যিক। বন্ধুসকল, এই ৰচনাটো কিন্তু অতিকৈ গুৰুত্বপূৰ্ণ, কাৰণ তোমালোকে চাব পৰা এইচএছ 2000ত আহিছিল, 2002, 2008, 2011, 13, 17, 2023। তোমালোকে চোৱা, বহুত বছৰ আহি গৈছে আৰু এই ৰচনা কিন্তু ৰিপিট হৈ থাকে বাৰে বাৰে, আৰু অসমীয়াত কিন্তু এই ৰচনাটো অতিকৈ কমন ৰচনা। তো বন্ধুসকল, তোমালোকে এই ৰচনাটো চাই যাবা, কাৰণ এই বছৰো এই ৰচনাটো অহাৰ বহুখিনি সম্ভাৱনা আছে। তাৰপিছত 2 নম্বৰ ৰচনাটো হ'ল সেইটো হৈছে মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান। বন্ধুসকল, তোমালোকে গম পোৱা বৰ্তমান সময় হ'ল বিজ্ঞানৰ যুগ চলি আছে, আৰু বৰ্তমান সময়ত কিন্তু এই ৰচনাটো কিন্তু অতিকৈ ইম্পৰ্টেণ্ট হ'ব পাৰে। এই ৰচনাটো কিন্তু আগৰ বছৰতো আহিছিল, তেনেকৈ তোমালোকে চাব পৰা 2004, 2007, 2009, 2014, 16 আৰু 18ত আহিছিল, কিন্তু এই বছৰ অহা আটাইতকৈ বেছি সম্ভাৱনা আছে। কাৰণ বন্ধুসকল, তোমালোকে দেখা পাই আছা যে বিজ্ঞানৰ কিমান ডাঙৰ, বিজ্ঞান কেনেকুৱা আগুৱাই গৈ আছে, এডভান্স টেকনলজিবোৰ আগুৱাই গৈ আছে। তো তাৰ কাৰণে মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান, এই ৰচনাটো কিন্তু এই বছৰ 2026ৰ কাৰণে অতিকৈ কমন ৰচনা। 3 নম্বৰ ৰচনাটো হ'ল তোমাৰ প্ৰিয় গ্ৰন্থ। বন্ধুসকল, HSLCত তোমালোকে হয়তো বেছিকৈ পাইছিলা তোমাৰ প্ৰিয় গ্ৰন্থ, কিন্তু HSতো কিন্তু তোমাৰ প্ৰিয় গ্ৰন্থ এই ৰচনাখন বাৰে বাৰে অহা দেখা যায়। তোমালোকে চাব পাৰা লাষ্ট ইয়াৰ 2025তো কিন্তু তোমাৰ প্ৰিয় গ্ৰন্থখন আহি গৈছিল, আৰু এই বছৰো কিন্তু অহাৰ অতিকৈ সম্ভাৱনা আছে। তাৰপিছত 4 নম্বৰ ৰচনাটো হৈছে সেইটো হৈছে অতিকৈ গুৰুত্বপূৰ্ণ, দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ। বা বিজ্ঞানৰ লগত জড়িত যিমানবোৰ ৰচনা আছে, এই ৰচনাবোৰ কিন্তু তোমালোকে এটাও মিছ নকৰিবা, কাৰণ সেই ৰচনাকেইটা অলপ হ'লেও তোমালোকে এদিন বা দুদিন হ'লেও তোমালোকে অকণমান চাবা, যাতে তোমালোকৰ কমন পৰি যায়। যদি এক্সামত আহি যায় তেতিয়া তোমালোকে লিখিব পাৰিবা। তো এই ৰচনাখনো অতিকৈ গুৰুত্বপূৰ্ণ। তোমালোকে চোৱা 1999ত আহিছিল, 2001তো আহিছিল, 4তো আহিছে আৰু 2024তো আহি গৈছে। তাৰপিছত 5 নম্বৰ ৰচনাখন হৈছে অসমৰ বানপানী। বন্ধুসকল, তোমালোকে সকলোৱে গম পোৱা অসমৰ আটাইতকৈ ডাঙৰ সমস্যাটোৱে হৈছে অসমৰ বানপানীৰ সমস্যা। তো এই অসমৰ বানপানীৰ সমস্যাৰ ওপৰৰ ৰচনা কিন্তু বাৰে বাৰে অহা দেখা যায়, আৰু এই বছৰো অহাৰ অতিকৈ বেছি সম্ভাৱনা আছে। তোমালোকে চাব পাৰা 2001, 2005, 2007 আৰু 2017 চনত এই ৰচনাখন কিন্তু আহিছিল। তাৰপিছত 6 নম্বৰ ৰচনাখন আছে, সেইখন হৈছে পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ নিয়ন্ত্ৰণ। বন্ধুসকল, পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ নিয়ন্ত্ৰণ। বৰ্তমান সময়ত কিন্তু পৰিৱেশ প্ৰদূষণৰ ওপৰত বহুতখিনি চৰ্চা আমি পাই আছো বা নিউজবোৰ পাই আছো। তো ইয়াৰ ওপৰত তোমালোকৰ যিমান ট্ৰেণ্ডিং টপিকবোৰ আছে তাৰ ওপৰত ৰচনা অহা দেখা যায়। তো পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ নিয়ন্ত্ৰণ, এইখন এটা কমন ৰচনা হ'ব পাৰে এই বছৰ 2026ৰ কাৰণে। আৰু এই ৰচনাখনটো কিন্তু আগৰ বছৰতো বাৰে বাৰে ৰিপিট হৈছিল, যেনে 2006, 12, 18 আৰু 20ত এই ৰচনাখন আহিছিল। তাৰপিছত 7 নম্বৰ ৰচনাখন হৈছে জনসংখ্যা বৃদ্ধি আৰু ভাৰতৰ অৰ্থনৈতিক সংকট। বন্ধুসকল, বৰ্তমান সময়ত কিন্তু ভাৰতবৰ্ষৰ যি জনসংখ্যা আছে, পৃথিৱীৰ আটাইতকৈ বেছি জনসংখ্যা থকা দেশ হৈ গৈছে, তোমালোকে সকলোৱে গম পোৱা। আৰু এই বছৰ 2025তে এইটো নিউজ আহিছে, আৰু এই বছৰ কিন্তু এই ৰচনাটো অহাৰ অতিকৈ বেছি সম্ভাৱনা আছে। কাৰণ 2020ত যেতিয়া লকডাউন চলি আছিল, তেতিয়া কিন্তু আমাৰ নিউজবিলাকত ভাৰতৰ জনসংখ্যাক লৈ বিভিন্ন ধৰণৰ নিউজ চলি আছিল, আৰু সেই সময়ত কিন্তু তোমালোকে চাব পাৰা 2020 চনত এই ৰচনাখন আহি গৈছিল। আৰু বৰ্তমান সময়তো ভাৰতৰ জনসংখ্যা আৰু অৰ্থনৈতিক যি সংকটবোৰ আছে, তাক লৈ বিভিন্ন ধৰণৰ নিউজ চেনেলবোৰত তোমালোকে গমেই পোৱা যে ট্ৰেণ্ডিং টপিক হয়। তো তাৰ কাৰণে জনসংখ্যা বৃদ্ধি আৰু ভাৰতৰ অৰ্থনৈতিক সংকট, এই ৰচনাটো কিন্তু এই বছৰৰ কাৰণে কমন হ'ব পাৰে। আৰু আগৰ বছৰটো ৰিপিট হৈছিল, কোন বছৰ ৰিপিট হৈছিল তোমালোকে চাব পাৰা। তাৰপিছত 8 নম্বৰ ৰচনাটো হৈছে মাদক দ্ৰব্য আৰু সমাজত ইয়াৰ কুপ্ৰভাৱ। বন্ধুসকল, এই ৰচনাটো কিন্তু ইম্পৰ্টেণ্ট হয়, যদি তোমালোকে চোৱা তেনেহ'লে চাই যাবা। যদি তোমালোকে স্কিপ কৰিব বিচৰা তে এই ৰচনাটো স্কিপো কৰিব পাৰা, কিন্তু হ'লেও তোমালোকে যদি সময় পোৱা, যদি তোমালোকে চাই যাবা। তাৰপিছত 9 নম্বৰ ৰচনাটো হৈছে সেইটো হৈছে মাতৃভাষা শিক্ষাৰ প্ৰয়োজনীয়তা। হয়নে? এই ৰচনা কিন্তু অতিকৈ গুৰুত্বপূৰ্ণ বন্ধুসকল। 2024 চনতো আহিছিল, কিন্তু এই বছৰ 2026তো অহাৰ অতিকৈ সম্ভাৱনা বেছি আছে। তাৰপিছত 10 নম্বৰ ৰচনাটো হৈছে অসমীয়া ভাষাৰ স্বকীয়তা অক্ষুণ্ণ ৰখাত নৱপ্ৰজন্মৰ দায়িত্ব আৰু কৰ্তব্য। বন্ধুসকল, এই ৰচনাটো কিন্তু 2025 বৰ্ষত আহিছিল, কিন্তু এই বছৰো ৰিপিট হ'ব পাৰে।
ওকে তাৰপিছত 11 নম্বৰ ৰচনাটো হৈছে ক্ষুদ্ৰ উদ্যোগ আৰু নিবনুৱা সমস্যা দূৰীকৰণত ইয়াৰ ভূমিকা বন্ধুসকল এই ৰচনাটো আমাৰ চেনেলতো দিয়া আছে ধুনীয়াকৈ আৰু শৰ্টকৈ অতি সহজকৈ তোমালোকৰ আমাৰ এই চেনেলটোতো ভিডিঅ' এটা দিয়া আছে তো তোমালোকে চাব পাৰা আৰু এই ৰচনাটো 2025ত আহিছিল যদিও এই বছৰ অহা অতিতকৈ সম্ভাৱনা বেছি আছে কাৰণ এইটো হ'ল এটা ট্ৰেন্ডিং টপিক তাৰপিছত 12 নম্বৰ ৰচনাটো হৈছে অসমৰ প্ৰাকৃতিক সম্পদ বন্ধুসকল অসমৰ প্ৰাকৃতিক সম্পদৰ কথা তোমালোকে গম পোৱা বৰ্তমান সময়ত গোটেই কি হৈছে ভাৰতবৰ্ষ বা গোটেই বিশ্ব চকু কি কৰিছে আমাৰ অসমৰ ফালে পৰিছে কাৰণ জানে আমাৰ প্ৰাকৃতিক সম্পদ কিমান আছে তো তাৰ কাৰণে ট্ৰেন্ডিং টপিক হয় তো এই ৰচনাখনো তোমালোকে চাব পাৰা 2020 আৰু 2024 চনত কিন্তু ৰিপিট হৈ গৈছে তো এই বছৰো অহাৰ অতিকৈ বেছি সম্ভাৱনা আছে তাৰপিছত 13 নম্বৰ ৰচনাটো হৈছে সামাজিক মাধ্যম আৰু অসমীয়া ভাষাৰ ভৱিষ্যত বন্ধুসকল এই ৰচনাটো কিন্তু অতিকৈ গুৰুত্বপূৰ্ণ তোমালোকে গমে পাইছা বৰ্তমান যে সামাজিক মাধ্যম আৰু অসমীয়া ভাষাৰ ভৱিষ্যত এই ৰচনাটো কিন্তু অতিকৈ কমন ৰচনা হ'ব পাৰে 2023 বৰ্ষতো আহি গৈছিল কিন্তু এই বছৰো ৰিপিট হ'ব পাৰে তাৰপিছত 14 নম্বৰ ৰচনাটো হৈছে সামাজিক মাধ্যম আৰু বৰ্তমান সময়ত ইয়াৰ প্ৰভাৱ বন্ধুসকল এই ৰচনাটো কিন্তু অতিকৈ গুৰুত্বপূৰ্ণ 22ত আহিছিল যদিও এই বছৰো ৰিপিট হ'ব পাৰে কাৰণ সামাজিক মাধ্যমৰ কথা সকলোৱে গম পোৱা আৰু ইয়াৰ বৰ্তমান সময়ত ইয়াৰ কি প্ৰভাৱ পৰি আছে তাৰ ওপৰত কিন্তু এটা ধুনীয়া ৰচনা আহিব পাৰে তাৰপিছত 15 নম্বৰ মানে লাষ্ট ৰচনা সেইটো হৈছে গোলকীয় উষ্ণতা বৃদ্ধি কাৰণ আৰু প্ৰকৃতি বন্ধুসকল গোলকীয় উষ্ণতা বৃদ্ধি তোমালোকে গমে পোৱা বৰ্তমান সময়ত অসমত কেনেকুৱা গৰমৰ উত্তাপ বাঢ়ি গৈছে তো ইয়াৰ ওপৰত কিন্তু ৰচনা অহাৰ অতিকৈ বেছি চান্স আছে তো এই ৰচনাটো কিন্তু 2021 বৰ্ষতো আহিছিল কিন্তু এই বছৰ অহা অতিকৈ বেছি আছে তো বন্ধুসকল তোমালোকে হয়তো ভাবিব পাৰা যে 15টা ৰচনাৰ কথা আলোচনা কৰিছো বন্ধুসকল এই 15টা ৰচনাৰ ভিতৰত তোমালোকে যোনকেইটা তোমালোকৰ ভাল লাগে তোমালোকে কমে 5টা মান তোমালোকে কিন্তু চাই যাবা কাৰণ তোমালোকৰ এছএছ ফাইনেলত কিন্তু তোমালোকৰ 5টা অপচন থাকিব 5টাৰ পৰা যিকোনো এখনহে ৰচনা তোমালোকে লিখিব লাগে তো তোমালোকে গোটেই যিকোনো 5টা ৰচনা তোমালোকে চাই গলে হ'ল আৰু বন্ধুসকল তোমালোকে যদি পিডিএফ ডাউনলোড কৰিব বিচৰা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা আমাৰ এই চেনেলটোত প্ৰতিটো ৰচনা এদিনকৈ প্ৰতিটো ৰচনাৰ ভিডিঅ' আহিব তাৰ পিছত আমাৰ WhatsApp চেনেলত এই ৰচনা কেইখনৰে পিডিএফ খিনি আমি আপলোড কৰিম তো তাৰ কাৰণে তোমালোকে ডেসক্ৰিপচনত WhatsApp চেনেল লিংক আছে WhatsApp চেনেলটো তোমালোকে জয়েন হৈ থাকিবা তো আজিলৈ ইমানখিনি আছিল যদি ভিডিঅ'টো ভাল পালা তেনেহলে লাইক কৰি দিয়া কমেন্ট কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা তো পুনৰ লগ পাম নতুন এটা ভিডিঅ' লৈ তেতিয়ালৈ বাই বাই